নমস্কাৰ। এয়া হ'ল বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত জগন্নাথ মহাপ্ৰভুৰ শ্ৰেষ্ঠ মন্দিৰ। এই মন্দিৰটো বহু বছৰ পুৰণা মন্দিৰ, নতুনকৈ সজোৱা হৈছে। এই সৰুক্ষেত্ৰী অঞ্চলৰ ভিতৰত বৃহত্তম জগন্নাথ মন্দিৰ এইটো। মন্দিৰৰ এলেকা অতিকৈ বৃহৎ এলেকা। লগতে এই মন্দিৰৰ উত্তৰ ফালে আছে ভঁৰাল ঘৰ আৰু সভা মহোৎসৱৰ কাৰ্যালয়। এই মন্দিৰৰ তিনিওফালে ৰাস্তা আৰু দক্ষিণ ফালে এটি নদীৰ সুঁতি বৈ গৈছে। কাষতে লাগি আছে সৰুক্ষেত্ৰী প্ৰাথমিক চিকিৎসালয়। মাঘ ফাগুন মাহত এই জগন্নাথ মন্দিৰত অসম বিখ্যাত সৰ্থেবাৰী সভা মহোৎসৱ উদযাপন কৰা হয়। 7-8 দিনীয়া কাৰ্যসূচীৰে নিয়াৰিকৈ পালন কৰা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান। ভাওনা, ঢুলীয়া, যাত্ৰা পাৰ্টি আদি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয় এই সভা মহোৎসৱত। এই সভাখনৰ প্ৰথম দিনা হোম কাৰ্যসূচীৰে আৰম্ভ হয়। বিশেষকৈ এই সভাখন বাণিজ্য মেলাৰ লগত তুলনা কৰিব পাৰি। প্ৰায় 1500 মান অস্থায়ী দোকানৰ সমাগম হয় এই সভাত। বিভিন্ন ধৰণৰ দোকানৰ লগতে কাপোৰৰ দোকান সৰ্বাধিক। লগতে বিভিন্ন ধৰণৰ চাৰ্কাছ, যাদুঘৰ, চকৰি, ৰেল, ডলা চকৰি আৰু সৰু ল'ৰা ছোৱালীৰ পানীত নাও চলোৱা আদি সা-সৰঞ্জামবোৰ এই সভাত উপলব্ধ হয়। এই সভা চাবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰৰ সকলো ঠাইৰে মানুহ এই সভা চাবলৈ আহে। এই মন্দিৰত নাম কীৰ্তন কৰাৰ বাবে মাইকৰ সুব্যৱস্থা আছে। এইটো হৈছে ঢুলীয়াৰ সাজ-সজ্জা কৰা ঘৰ আৰু এইফালে এইখন বৃহৎ খেলপথাৰ। গোটেই পথাৰখন সেউজীয়া ঘাঁহেৰে আৱৰি আছে। পৰিৱেশ সুন্দৰ, অতিকৈ মনোমোহা পৰিৱেশ। এই মন্দিৰত পুৱা গধূলিৰ সময়ত এই মন্দিৰত সুন্দৰ ভক্তিমূলক গীত বাজি উঠে মাইকৰ জৰিয়তে আৰু বহু দূৰৰ পৰা গুণানুকীৰ্তন শুনিব পোৱা যায়। এইফালে হৈছে এই মহাপ্ৰভুৰ ঘোঁৰাৰে টনা ৰথ। অতি সুন্দৰ পৰিৱেশ। এয়া চাওক মহাপ্ৰভুৰ ৰথ। এইফালে সুন্দৰ সুন্দৰ লাইট লগোৱা আছে। এইফালে হাতী, আকৌ এয়া ঘোঁৰাৰে টনা ৰথ আৰু এইফালে হৈছে এইখন প্ৰৱেশদ্বাৰ। এইপিনে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি। এই মন্দিৰত বহু কেইখন প্ৰৱেশদ্বাৰ আছে। এইটো মন্দিৰৰ দক্ষিণ ফাল। এইপিনে দেখুৱাই আছোঁ দক্ষিণ ফালটো। আৰু এইটো প্ৰৱেশদ্বাৰ। এইপিনে আৰু ভিতৰত প্ৰৱেশ কৰিব পৰা যায়। আৰু লগতে আছে এইটো সুউচ্চ মঠ, বৃহৎ মঠ। সুন্দৰ পৰিৱেশ দেখি। আৰু আগবাঢ়ি আছোঁ। এইফালে এইখনো প্ৰৱেশদ্বাৰ আৰু এই প্ৰৱেশদ্বাৰেৰে এই কোণাটোত আছে এখন সুন্দৰ ফুলনি বাগিচা। বিভিন্ন ধৰণৰ ফুল ফুলি আছে বাগিচাত। সুন্দৰ পৰিৱেশ।
ৱালৰ ডিজাইন অতিকৈ মনোমোহা। আৰু এইটো হৈছে কাষেৰে ৰাস্তা গৈছে, এই ৰাস্তাটোৰে সৰ্থেবাৰী পুৰণ চকলৈ যোৱা ৰাস্তা। এইখন হৈছে সৰুকৈ সাঁকো। আৰু এই লগতে হৈছে এইটো বাসন্তী দেৱী মন্দিৰ, শ্ৰী শ্ৰী বাসন্তী দেৱী মন্দিৰ। আৰু চ'ত মাহত এই বাসন্তী দেৱী মন্দিৰত 5 দিনীয়া কাৰ্যসূচীৰে পূজা আৰম্ভ হয়। এচব প্ৰকাণ্ড ফিল্ড, আৰু এই ফিল্ডখনতে হেলিকপ্টাৰ আহিলে এই ফিল্ডখনত অৱতৰণ কৰে। বিভিন্ন সভাত মন্ত্ৰী বিধায়ক আহিলে এই সভাখনত হেলিকপ্টাৰ অৱতৰণ কৰে। এই প্ৰকাণ্ড ফিল্ড সৰ্থেবাৰী সভাৰ সময়ত এই প্ৰকাণ্ড ফিল্ডখন হৈ পৰে মানুহেৰে ভৰপূৰ, দোকানেৰে ভৰপূৰ। বিভিন্ন ধৰণৰ দোকান সমাগম হয়। অসমৰ সকলো ঠাইৰে মানুহ ইয়াত গোট হয় সভা মহোৎসৱ চোৱাৰ বাবে। চাওক সুন্দৰ পৰিৱেশ। অতি সুন্দৰ। আৰু এই ফিল্ডখনত আবেলি সময়ত ল'ৰাবোৰে ক্ৰিকেট, ফুটবল আদি বিভিন্ন খেল পৰিৱেশন কৰে। বিভিন্ন ধৰণৰ ব্যায়াম একেলগ হৈ এই ফিল্ডখনত ব্যায়ামৰ কৰে, অভ্যাস কৰে। বহু পুৰণা এই মন্দিৰটো জগন্নাথ মহাপ্ৰভুৰ। ইয়াতে প্ৰতি বছৰে সভা মহোৎসৱ অতি ডাঙৰ হৈ আহে। এইফালে এইটো হৈছে কাৰ্যালয়, লগতে ভঁৰালঘৰ, আৰু এইখন হৈছে মূল গেট বা মন্দিৰত প্ৰৱেশ কৰা মূল প্ৰৱেশদ্বাৰ। অতি সুন্দৰ পৰিৱেশ, সুন্দৰ বনাইছে। গতিকে আপোনালোকে কোনোবাই যদি সভা মহোৎসৱ চাবলৈ ইচ্ছা কৰে আহিব। ধন্যবাদ।